ভাই কালি পিকনিকটো কেনেকুৱা পালি? পিকনিক খুৱাইছো এইবোৰ হ'ব বাৰু তই বচোন কালি পিকনিকৰ হিচাপটো লৈ লওঁ আজি। ঠিক আছে মই গম পাইছিলোঁ তহঁতি হিচাপ খুজিবি বুলি সেইকাৰণে মই হিচাপটো মনত ৰাখি আহিছোঁ। খুজিবি কালি 410 টকা দি 2 পিচ ব্ৰইলাৰ মাংস খাইছোঁ আৰু বইল ডিমটো এফাল পাইছোঁ তাকো আধা গেলা। বইল ডিমটো মই নিয়াই নাই তই কেনেকৈ খালি? তই কাৰ বইল কণী খালি বাৰু? বইল কণী বাদ দে না কালি মদ খাবলৈ 500 টকাকৈ আমি নিজে পকেটৰ পৰা মিলাব লাগিছে। এইটো কুকুৰে পইচা হ'ব কি কৰিলে বাৰু কালি? ঘৰৰ ৱাল উঠাইছে কেলা পিকনিকৰ পইচা মাৰি জহৰ এইটো তহঁতি কি মোক চুৰ বুলি ভাবিছ নেকি? কিমান কষ্টত পিকনিকটো এৰেঞ্জ কৰিছোঁ তহঁতি গম নাপাওঁ নহয়। 500 টকা লাগিছে 500 টকা তেলত। কুকুৰ 500 টকা 1 লিটাৰ তেলত কেতিয়াবা হ'লো তাকো সেইটো হনুমান তেলৰ 1 লিটাৰ বটল তাকো ইমান কম নাই। চা ভাই ঘৰত সৰিয়হ পিচি তেল উলিয়াই হনুমানৰ বটলত ভৰাই আনিছোঁ বুজিছ নাই? এইবোৰ ঠিক আছে কালি মাংস ইমান কম কেনেকৈ পালোঁ আমি? তহঁতক মই হিচাপ দি নাথাকোঁ দেই। ঐ ইয়াক অলপ বেছিয়ে বেয়াকৈ কৰিলোঁ নি বাৰু? তাকে এইটো গুচিয়ে গ'ল নহয় কিবা এটা খুৱাই দিওঁগৈ বৈ মোৰ অলপ বেয়াই পেলাইছে নাপাবি দেই এইটো বহুত গালি দিলোঁ কিবা খাওঁ যদি খাই লওঁ ভাই মই কিবা এটা খাব অলপ বেয়া বহুত কষ্ট কৰি দিলোঁ। ফোন আহিছে হেল্ল' ভাইটি এই কালি যে তুমি বজাৰ কৰিছিলা তুমি মিঠাই তেলত 50 টকা দিবলৈ থাকিলে নহয় এনেই আমি তোমাৰ হনুমান 70 টকা লওঁ কিন্তু তুমি সেইটো আমাক ইউজ কৰা তেল এটাহে নিছিলা তুমি আমি চাকিত দিয়া সেইটো 50 টকা দিলে হ'ব। বাকী শুনাচোন তুমি যে মাংস নিছিলা চিকেন 10টা বা 1 কেজি আতিলে জানো খাবলৈ পালে জানো ল'ৰাকেইটা ভাইটি? এই গোটেই পিকনিকৰ পইচাটো চৌধুৰী কালি খাই পেলালে। এইবোৰ ঠিক আছে বাৰু মই এটা কথা ভাবি আছোঁ তই কালি কাৰ কণী খালি অ' ল'ৰা? ये राज भी उसी के साथ चला गया।